Hello friends, welcome to my channel Kruptan. আজি ভিডিওত 50টা অত্যন্ত গুৰুত্বপূৰ্ণ ভাৰত ব্ৰঞ্জীৰ অবজেক্টিভ কোৱেশ্চন আপোনালোকলৈ আগবঢ়াইছো। 1338 খ্ৰীষ্টাব্দত ইংৰাজ আৰু ফৰাচীৰ মাজত হোৱা যুদ্ধখনক কি যুদ্ধ নামেৰে জনা গৈছিল? উত্তৰ 100 বছৰীয়া যুদ্ধ। কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল? উত্তৰ 1912 চনৰ 12 এপ্ৰিলত। বিশ্বৰ আশ্চৰ্য বিবিলিয়নৰ শূন্য উদ্যান কোনে সজাইছিল? উত্তৰ নেবুচাদ নেজাৰে। ভাৰতবঞ্জীৰ সৰ্বশেষ হিন্দু ৰজাজনৰ নাম কি আছিল? উত্তৰ হৰ্ষবৰ্ধন। আমেৰিকা কেতিয়া স্বাধীন হৈছিল? উত্তৰ 1776 চনৰ 4 জুলাইত। চীন দেশ কেতিয়া স্বাধীন হৈছিল? উত্তৰ 1911 চনৰ 11 অক্টোবৰত। ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ৰাজা ৰামমোহন ৰায়ে। দিল্লী হিংসাখনত বহা একমাত্ৰ মহিলাগৰাকীৰ নাম কি আছিল? উত্তৰ ৰেজিয়া চুলতান। প্ৰত্যক্ষ গণতন্ত্ৰ এতিয়াও বৰ্তমানে প্ৰচলন থকা ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ ছুইজাৰলেণ্ড। মহাত্মা গান্ধীয়ে কোন ঠাইত লোণ আইন ভংগ কৰিছিল? উত্তৰ দাণ্ডি নামৰ ঠাইত। আমেৰিকাৰ স্বাধীনতা যুদ্ধ কোন দেশৰ বিৰুদ্ধে হৈছিল? উত্তৰ ব্ৰিটেইনৰ বিৰুদ্ধে। ইৰাক আৰু ইৰাণৰ মাজত যুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1980 চনত। 1991 চন আৰু 2003 চনত সংঘটিত উপসাগৰীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? উত্তৰ আমেৰিকা আৰু ইৰাকৰ মাজত। সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? উত্তৰ দিন-ই ইলাহী। 1526 চনত বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি আছিল? উত্তৰ পানিপথৰ প্ৰথম যুদ্ধ। পৃথিৱীৰ বিভিন্ন দেশ পৰিভ্ৰমণ কৰা আন কেইবাগৰাকীমান বিশিষ্ট ব্যক্তিৰ নাম কি কি? উত্তৰ ফাহিয়ান, হিউৱেন-চাং, ইভান বতুতা, কেপ্টেইন কুক, মাৰ্ক পলো। পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম কি আছিল? উত্তৰ মেগেলান। ইৰাকৰ পুৰণি নাম কি আছিল? উত্তৰ মেছোপটেমিয়া। কোনবিধ সামগ্ৰীৰ আৱিষ্কাৰে প্ৰাক ঐতিহাসিক যুগৰ অৱসান ঘটাইছিল? উত্তৰ লিখন সঁজুলি। আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 327 আৰু মেচিডোনিয়া দেশৰ। ভাস্কো দা গামাই কোন চনত ভাৰতলৈ আহিব পৰা সমুদ্ৰ পথৰ আৱিষ্কাৰ কৰিছিল? উত্তৰ 1498 চনত। কিমান চনত হিটলাৰে জাৰ্মানৰ শাসকৰ পদবী লাভ কৰিছিল? উত্তৰ 1933 চনত। 1492 খ্ৰীষ্টাব্দত কোনে প্ৰথমে আমেৰিকা মাটিত ভৰি দিছিল? উত্তৰ খ্ৰীষ্টোফাৰ কলম্বাছে। 1945 চনত জাপানৰ দুখন ঠাইত দুটা শক্তিশালী আণৱিক বোমা বিস্ফোৰণ ঘটোৱা হৈছিল। সেই ঠাই দুখনৰ নাম কি আছিল? উত্তৰ হিৰোশ্বিমা আৰু নাগাচাকি। ভাৰতৰ নৱজাগৰণৰ জনক কোন আছিল? উত্তৰ ৰাজা ৰামমোহন ৰায়। ছোভিয়েট ৰাছিয়াৰ কমিউনিষ্ট দলৰ মুখ্য নেতা লেনিনৰ প্ৰকৃত নাম কি আছিল? উত্তৰ ভ্লাদিমিৰ ইলিচ উলিয়ানভ। 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ মংগল পাণ্ডে। আফ্ৰিকা কোনজন স্বাধীনতা সংগ্ৰামীক 27 বছৰ কাৰাগাৰত ৰখা হৈছিল? উত্তৰ ডক্টৰ
নেলছন মেণ্ডেলা। ভাৰতৰ কোনজন স্বাধীনতা সংগ্ৰামী মৃত্যুৰ পিছত গান্ধীজী স্বাধীনতা সংগ্ৰামৰ নেতা নিৰ্বাচিত হয়? উত্তৰ লোকমান্য বাল গংগাধৰ তিলক। চীনাসকলৰ মতে তেওঁলোকৰ ৰজা পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা। তেওঁলোকৰ ৰজা কাৰ বংশধৰ আছিল? উত্তৰ ড্ৰেগনৰ। 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ অন্তত কোনখন নতুন ৰাষ্ট্ৰ গঠিত হৈছিল? উত্তৰ বাংলাদেশ। দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 1939 চনত। কিমান চনত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হৈছিল? উত্তৰ 1945 চনত। 1574 খ্ৰীষ্টাব্দত কোনখন যুদ্ধত আকবৰৰ সৈন্যদলৰ হাতত মেৱাৰৰ শাসক ৰাণা প্ৰতাপ সিংহৰ পৰাজিত হৈছিল? উত্তৰ হালদিঘাটৰ যুদ্ধত। পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1757 চনত। 1671 খ্ৰীষ্টাব্দত মোগলৰ সেনাপতি ৰামসিংহ আৰু আহোম সৈন্যৰ সেনাপতি বীৰ লাচিত বৰফুকনৰ মাজত হোৱা যুদ্ধখনক কি নামেৰে জনা গৈছিল? উত্তৰ শৰাইঘাটৰ যুদ্ধ। কোনখন ৰণত আহোম সৈন্যই মোগল বাহিনীক খেদি নি মানা নদী আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল? উত্তৰ 1681 খ্ৰীষ্টাব্দৰ ইটাখুলি ৰণত। পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1896 চনত। 1826 চনৰ ইং ব্ৰহ্মী যুদ্ধত ব্ৰিটিছসকলে মানৰ লগত কৰা সন্ধিক কি নামেৰে জনা গৈছিল? উত্তৰ ইয়াণ্ডাবু সন্ধি। চিপাহী বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 1857 চনত। অসমৰ কোন দুজন ব্যক্তিক ইংৰাজৰ বিপক্ষে কৰা বিদ্ৰোহৰ বাবে ফাঁচি দিয়া হৈছিল? উত্তৰ মণিৰাম দেৱান আৰু পিয়লি ফুকন। স্বাধীনতা আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰক কিমান চনত ইংৰাজে ফাঁচি দিছিল? উত্তৰ 1943 চনৰ 15 জুনত। চীন ভাৰতৰ যুদ্ধ কিমান চনত হৈছিল? উত্তৰ 1961। 1999 চনত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা অঘোষিত যুদ্ধখনৰ নাম কি আছিল? উত্তৰ কাৰ্গিল যুদ্ধ। লোকেল ডিফেন্স ভলণ্টিয়াৰ ফ'ৰ্চৰ বৰ্তমান অতি চিনাকি নামটো কি? উত্তৰ হোমগাৰ্ড। বিষাক্ত ফছজিন গেছ যুদ্ধত কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? উত্তৰ জাৰ্মানীয়ে। বিশ্বৰ কোন যুদ্ধৰ পৰা মহিলাসকলক পুলিচত ভৰ্তি কৰা হৈছিল? উত্তৰ দ্বিতীয় বিশ্বযুদ্ধৰ পৰা। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিৰ ওপৰত আমেৰিকাই কি বোমা নিক্ষেপ কৰিছিল? উত্তৰ এটম বোমা। কম্পিউটাৰত যুদ্ধ বোমাৰ পৰীক্ষা চলোৱা দেশখনৰ নাম কি আছিল? উত্তৰ আমেৰিকা। ভাৰতপঞ্জী কোনটো সময়ক হিন্দুবাদৰ সোণালী যুগ বুলি কোৱা হয়? উত্তৰ গুপ্ত যুগক। বিশ্ববিখ্যাত মহাভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 998 চনত। খ্ৰীষ্টপূৰ্ব 998। ঐতিহাসিক দিশৰ পৰা ভাৰতৰ ভৌগোলিক কোন কোন অঞ্চল আটাইতকৈ গুৰুত্বপূৰ্ণ? উত্তৰ হিন্দু, গংগা, ব্ৰহ্মপুত্ৰ সমতল ভূমি ঐতিহাসিক দিশৰ পৰা গুৰুত্বপূৰ্ণ।
আৰ্যসকল